Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণীৰ অসমীয়াৰ 5 নম্বৰ চেপ্টাৰ দৃশ্যান্তৰ। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে। প্ৰশ্ন উত্তৰকেইটা অতি চমুচমুকৈ আৰু ইজিকৈ লিখি দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। সো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। সো চোৱা চেপ্টাৰটোৰ নাম দিয়া আছে দৃশ্যান্তৰ আৰু লেখকজনৰ নাম হৈছে হৰিকৃষ্ণ ডেকা। সো ষ্টুডেণ্টছ তোমালোকে চেপ্টাৰটো পঢ়াৰ লগতে লেখকৰ পৰিচয়টো তোমালোকে ভালকৈ পঢ়িবা। তোমালোকৰ এক্সামত লেখকৰ পৰিচয়ৰ পৰা প্ৰায় 1 মাৰ্কৰ কুৱেশ্যন 2-3টামান আহিয়ে থাকে। সো তোমালোকে লেখকৰ পৰিচয়টো ভালকৈ পঢ়িবা। তাৰ পৰা 1 মাৰ্কৰ বা 2 মাৰ্কৰ কুৱেশ্যন আহিয়ে থাকে। ঠিক আছে, তেতিয়া চোৱা প্ৰশ্নটো কেইটা চোৱা। প্ৰথমতে চোৱা 1 নম্বৰ কুৱেশ্যন চমু উত্তৰ দিয়া। তাৰ আণ্ডাৰত ক নম্বৰ কুৱেশ্যন দিয়া আছে কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল। এনচাৰ হ'ব চোৱা কবিয়ে 25 বছৰ আগতে মানুহজনক লগ পাইছিল। মুঠতে কিমান বছৰ আগত লগ পাইছিলে? কবিয়ে 25 বছৰ আগতে মানুহজনক লগ পাইছিলে। ঠিক আছে, 25 বছৰ আগতে মানুহজনক লগ পাইছিল। তাৰপিছত চোৱা খ নম্বৰ কুৱেশ্যন মানুহজনে কিয় নিজৰ গড় বিচাৰি পোৱা নাছিল। এনচাৰ হ'ব মানুহজনৰ কুকুৰীকণা বেমাৰ থকাৰ কাৰণে নিজৰ গড় বিচাৰি পোৱা নাছিল। চ' মানুহজনৰ কি আছিলে? মানুহজনৰ কুকুৰীকণা বেমাৰ আছিলে, সেইকাৰণে মানুহজনে নিজৰ গড়খন বিচাৰি পোৱা নাছিলে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল। এনচাৰ হ'ব মানুহজনে নঙলা মুখত নিজৰ ঘৰৰ পদূলি বিচাৰিছিল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল। এনচাৰ হ'ব মানুহজনৰ ঘৰৰ দাঁতিত বাঁহ গছে নমস্কাৰৰ ভংগীত আছিল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল। এনচাৰ হ'ব কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 2 নম্বৰ হাতমুখলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা। চ' কবিৰ সৈতে লগ পোৱা মানুহজনে কবিৰ সৈতে কি কথা পাতিছিলে তাৰ কথা লিখিব দিছে। ঠিক আছে, চ' এনচাৰটো হ'ব চোৱা হাতমুখলীয়া ঘৰৰ বাহিৰত ৰৈ থকা বৃদ্ধ মানুহজনে কবিক চিনাক্ত কৰিব নোৱাৰি অচিনাকি বুলি ভাড়াঘৰ বিচাৰি আহিছে নেকি বুলি সুধিছিল। তেওঁ লগতে কয় যে সেই কুবেৰৰ মহলাত ভাড়াঘৰ পোৱা নাযায় আৰু পালেও শান্তিৰে থাকিব নোৱাৰি, কিয়নো তাত মানুহ মৰিলে সৎকাৰ কৰিবলৈ কোনো মানুহ নাথাকে। তাত থকা কৃপণ স্বভাৱৰ মানুহবোৰৰ মাজত মৰম আদৰ বা আন্তৰিকতাৰ সম্পূৰ্ণ অভাৱ বুলি কৈ তেওঁ মহলাটোৰ ভিতৰলৈ গুচি গৈছিল। ঠিক আছে, চ' মানুহজনে কি কৈছিলে? মানুহজনে কবিক চিনিব নোৱাৰি কি কৈছিলে? চিনিব পৰা নাছিলে। চ' সেইকাৰণে চিনিব নোৱাৰি ভাবিছিলে যে কোনো এজন মানুহ ভাড়াঘৰৰ কাৰণে আহিছে। চ' ইয়াত ভাড়াঘৰ ল'ব পাৰিবনে নাই, ভাড়াঘৰ ইয়াত কোনটো এটা ওচৰতে ভাড়াঘৰ কথা কৈছে, তাত ভাড়াঘৰ আছে যদি তাত থাকিব নোৱাৰি, সেইটোৰ পৰিৱেশ ভাল নহয়, তাৰ বিষয়ে কৈছে। ঠিক আছে, চ' তোমালোকে এইটো চেপ্টাৰটো যদি পঢ়া তেন্তে তোমালোকে নিজে গম পাবা। তোমালোক অলৰেডি ক্লাছ 10ৰ ষ্টুডেণ্ট হয়, চ' তোমালোকে নিজে বনাই লিখিব পাৰিবা। তোমালোকে সেইকাৰণে চেপ্টাৰটো পঢ়িবা। চেপ্টাৰটো পঢ়িলে কিছুমান কুৱেশ্যন তোমালোকে নিজে বনাই লিখিব পাৰিবা। ঠিক আছে, তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন দৃশ্যান্তৰ কবিতাটোৰ মূল ভাৱ লিখা। এনচাৰ হ'ব হৰিকৃষ্ণ ডেকাৰ দৃশ্যান্তৰ কবিতাটোত 25 বছৰ ব্যৱধানত ঘটা পৰিৱেশ আৰু মানৱীয় মূল্যবোধৰ পৰিৱৰ্তন সুন্দৰকৈ ফুটি উঠিছে। 25 বছৰ পূৰ্বে কেঁচা আলি এটা সৰু প্ৰজাত শান্তিৰে বাস কৰা মানুহজনে পিছলৈ এখন চহৰ জাকজমকীয়া সাতমখলীয়া অট্টালিকাৰ ওচৰ পূজা আৰু বুঢ়া অৱস্থাত উপস্থিত হয়। অট্টালিকাৰ বাহিৰত ৰৈ থকা সেই মানুহজনে কবিক চিনি নাপায়, তাত ভাড়াঘৰ নাপাব বুলি কৈ তেওঁ লগতে উল্লেখ কৰে যে সেই কুবেৰৰ মহলাবোৰ বাহিৰত চহকী দেখা গ'লেও তাত মানৱীয়তা মৰম চেনেহ আৰু আন্তৰিকতাৰ সম্পূৰ্ণ অভাৱ, আনকি মানুহ মৰিলে সৎকাৰ কৰিবলৈ কোনো নাথাকে। কবিতাটোৰ জৰিয়তে কবিয়ে আধুনিক চহৰৰ কংক্ৰিটৰ অট্টালিকা আৰু যান্ত্ৰিক সভ্যতাই মানুহৰ মাজৰ পৰা সঁচা সুখ শান্তি আৰু মানৱীয়তা কেনেদৰে কাঢ়ি লৈছে সেই মূল বিষয়বস্তুটো অত্যন্ত গভীৰভাৱে প্ৰকাশ কৰিছে। তাৰপিছত চাম 4 নম্বৰ কুৱেশ্যন বৰ শান্তিত আছোঁ এই প্ৰজাতিত কোনে কিয় এইদৰে কৈছিল কথাষাৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা। এনচাৰ হ'ব চোৱা 25 বছৰ পূৰ্বে গধূলি সময়ত কেঁচা আলি কেঁকুৰিত নিজৰ পদূলি বিচাৰি নোপোৱা কুকুৰীকণা মানুহজনে কবি হৰেকৃষ্ণ ডেকাক এই কথাষাৰ কৈছিল। কবিয়ে হাত ধৰি প্ৰজাটোলৈ বাট দেখুৱাই দিয়াৰ পিছত তেওঁ এই কথা প্ৰকাশ কৰিছিল। তাৰপিছত চোৱা
এইটো কথাত অন্তৰ্নিহিত ভাৱ কি আছিলে সেইটো চোৱা। অন্তৰ্নিহিত ভাৱটো আছিলে কথাষাৰৰ জৰিয়তে গঞা জীৱনৰ সৰলতা আৰু প্ৰাকৃতিক পৰিৱেশৰ শান্তিপূৰ্ণ ৰূপটোক ফুটি উঠিছে। বস্তুবাদী চহকী জীৱনতকৈ সৰু প্ৰজা এটাতো যে মানুহে মনৰ শান্তিপূৰ্ণ সন্তুষ্টি লাভ কৰিব পাৰে তাকেই ইয়াৰ দ্বাৰা বুজোৱা হৈছে। তাৰপিছত চোৱা 5 নম্বৰ, হেৰা অচিনাকি মানুহজন তোমাক কি লাগে হে? ইয়াত কোনে কিয় কবিক এনেদৰে সুধিছিল বুজাই লিখা। এনচাৰ হ'ব কবি হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্তৰ কবিতাটোত হাতমখলীয়া অট্টালিকাৰ ওচৰত থিয় হৈ থকা বুঢ়া আৰু কোজা মানুহজনে কবিক উক্ত কথাষাৰ কৈছিল। 25 বছৰ পিছত একে ঠাইতে পুনৰ দেখা পোৱাৰ পিছতো বুঢ়া মানুহজনে কবিক চিনি পাব পৰা নাছিল। পৰিৱৰ্তিত পৰিস্থিতিত কবিক তাত নতুন বা অচিনাকি বুলি ভাবি তেওঁক কি লাগে বা কিয় আহিছে সেই বিষয়ে জানিবলৈ মানুহজনে এনেদৰে সুধিছিল। তাৰপিছত চোৱা 6 নম্বৰ কুৱেশ্যন, দৃষ্টান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা। এইটো কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট হয়, তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয়, মাৰ্ক কৰি ৰাখিবা তোমালোকৰ বাবে। চ' তোমালোকে এই কুৱেশ্যনটো ভালকৈ লিখি ল'বা। এনচাৰটো চোৱা কি হ'ব, কবি হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্তৰ কবিতাটোত আধুনিক চহৰীয়া জীৱনৰ ৰূপ আৰু মানৱীয় মূল্যবোধৰ পৰিৱৰ্তন সুন্দৰভাৱে ফুটি উঠিছে। 25 বছৰ ব্যৱধানত গাঁৱৰ সৰল পৰিৱেশ এখন কংক্ৰিটৰ অট্টালিকাৰে ভৰা যান্ত্ৰিক মহানগৰলৈ পৰিৱৰ্তন হোৱাৰ ছবিখনি কবিয়ে ইয়াত প্ৰকাশ কৰিছে। কবিতাটোত দেখা পোৱা যায় যে প্ৰাকৃতিক তথা শান্তিপূৰ্ণ গ্ৰাম্য জীৱনৰ ঠাইত গঢ় উঠা বস্তুবাদী চহৰীয়া সমাজখনত মানৱীয়তা, আন্তৰিকতা আৰু মৰম চেনেহ সম্পূৰ্ণভাৱে বিলুপ্ত হৈছে। গতিকে দৃষ্টান্তৰ কেৱল এটা দৃশ্যৰ সলনি নহয়, ই আমাৰ সমাজ জীৱনৰ অৱক্ষয় আৰু যান্ত্ৰিকতাৰ এক গভীৰ বাস্তৱ আলেখ্য। চ' তোমালোকক কুৱেশ্যনটোত কি সুধিছিলে চোৱা, তোমালোকে কুৱেশ্যনটো ভালকৈ পঢ়িবা। কুৱেশ্যনত যদি তোমালোকে কুৱেশ্যনটো ভালকৈ পঢ়া, তোমালোকে কুৱেশ্যনটো ভালকৈ বুজি পোৱা, তেনেহ'লে তোমালোকে 50% এনচাৰ তোমালোকে বনাই লিখিব পাৰিবা। ঠিক আছে, চ' তোমালোকে কুৱেশ্যনকেইটা ভালকৈ পঢ়িবা। প্ৰথমতে তোমালোকক কুৱেশ্যনত সুধিছে দৃষ্টান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা। চ' কবিয়ে কুৱেশ্যনটোত সুধিছে যে দৃষ্টান্তৰ কবিতাটোত কেনেদৰে কবিয়ে এইটো দেখাইছে যে সমাজত সলনি হৈ থকা সময়ৰ লগে লগে পৰিৱৰ্তন কেনেদৰে আমাৰ সমাজখনক প্ৰভাৱিত কৰিছে সেইটো লিখিব দিছে। চ' কবিয়ে এনচাৰত কি কৈছে যে এনচাৰটোত তোমালোকে এনেকৈ লিখিব লাগিব যে সমাজত 25 বছৰ কবিতাটোত যেনেকৈ তোমালোকক কৈছে তেনেকৈ লিখিব লাগিব যে 25 বছৰ পিছত এখন যিটো গাঁৱলীয়া জেগা আছিলে সেই জেগাখন লাহে লাহে চহৰলৈ পৰিৱৰ্তন হৈছে আৰু লগতে সৰু সৰু ঘৰবোৰ নোহোৱাকৈ লাহে লাহে কংক্ৰিটেৰে বনোৱা অট্টালিকালৈ পৰিৱৰ্তন হৈছে, যাৰ ফলত তাত মানুহৰ মাজত বিশেষকৈ আধুনিকতা দেখা দিছে আৰু আধুনিকতাৰ ফলত মানুহে নিজৰ মনৰ থকা মানৱীয়তা, আন্তৰিকতা, মৰম স্নেহ সকলোবোৰ হেৰাই পেলাইছে, তাৰ বিষয়ে কবিয়ে কৈছে। ঠিক আছে, তাৰপিছত চোৱা 7 নম্বৰ কুৱেশ্যন, দৃষ্টান্তৰ কবিজনাৰ নাম কি, তেখেতৰ এটি চমু পৰিচয় দিয়া। আনচাৰ হ'ব দৃষ্টান্তৰ কবিতাটোৰ কবিজন হ'ল বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন আৰক্ষী বিষয়া হৰেকৃষ্ণ ডেকা। 1943 চনত জন্মগ্ৰহণ কৰা ডেকাদেৱে কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰি কিছুদিন অধ্যাপনা কৰাৰ পিছত IPS বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আৰক্ষী সঞ্চালক পদবীৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ গৰিয়সী আৰু দ্য চেণ্টিনেল কাকতৰ সম্পাদনাৰ লগতে সাহিত্যৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়াই গৈছে। প্ৰধান গ্ৰন্থসমূহ কি কি আছে চোৱা, প্ৰধান গ্ৰন্থসমূহ প্ৰথমটো হৈছে ৰাতিৰ শোভাযাত্ৰা, তাৰপিছত আন এজন যিটো নেকি কবিতা পুথি, তাৰপিছত গল্প আৰু কল্প, মৃত্যুদণ্ড এইটো হৈছে গল্প পুথি, তাৰপিছত আৰু হ'ব আগন্তক যিটো আছিলে উপন্যাস। ঠিক আছে, তোমালোকে এনেকৈ লগতে মনত ৰাখিবা কবিতা পুথি কোনটো আছিলে, গল্প পুথি কোনটো আছিলে আৰু উপন্যাস কোনটো আছিলে, এনেকৈ মনত ৰাখিবা। তোমালোকৰ এক্সামত এনেকৈ ডাইৰেক্ট যে গ্ৰন্থসমূহ কি কি আছিলে এনেকৈ লিখিব নাহে, তোমালোকৰ এক্সামত এনেকৈ সুধিব যে কবিজনৰ এটা কবিতা পুথিৰ নাম লিখা বা গল্প পুথিৰ নাম লিখা বা ৰচনা কৰা এটা উপন্যাসৰ নাম লিখা, এনেকৈ আহিব পাৰে। চ' তোমালোকে এনেকৈ বেলেগ বেলেগকৈ মনত ৰাখিবা। ঠিক আছে, তাৰপিছত চাওক বঁটা বাসন। তেওঁ
1987 চনত সাহিত্য অকাডেমী বঁটা, 1996 চনত কথা বঁটা আৰু 2010 চনত আসাম ভেলী লিটাৰেৰী বঁটা লাভ কৰে। তাৰপিছত চোৱা ব্যাখ্যা কৰাত প্ৰথমতে কি দিয়া আছে চোৱা, মৰিলে দাহ কৰিলেও এজন মানুহ নাই, এই কথাষাৰ ব্যাখ্যা কৰিব দিছে। এনচাৰ হ'ব চোৱা, এই পংক্তিটো কবি হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্তৰ কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে। 25 বছৰ মূৰত কবিয়ে অট্টালিকাৰ ওচৰত লগ পোৱা বুঢ়া মানুহজনে ক'লে যে সেই কুবেৰৰ মহলাবোৰত মানৱীয়তাৰ সম্পূৰ্ণ অভাৱ। তাত থকা কৃপণ স্বভাৱৰ মানুহবোৰে কাকো মৰম আদৰ নকৰে আৰু তাত কাৰোবাক মৰিলে সৎকাৰ বা দাহ কৰিবলৈ এজন মানুহ পোৱা নাযায়। এই উক্তিটোৰ জৰিয়তে কবিয়ে আধুনিক কংক্ৰিটৰ চহৰত মানুহৰ মাজত থকা সহানুভূতি আৰু আন্তৰিকতাৰ বিলুপ্তিৰ কথা প্ৰকাশ কৰিছে। ঠিক আছে, একেবাৰে ইজিকৈ লিখি দিয়া হৈছে, তোমালোকে এবাৰ পঢ়িলে তোমালোকৰ মনত ৰখি যাব। আৰু এনেকুৱা ধৰণৰ যিকেইটা চেপ্টাৰ থাকে, কবিতা চিষ্টেম চেপ্টাৰ থাকে, এইকেইটাৰ বিশেষকৈ তোমালোকে কবিতাটোৰ মূল ভাৱটো জানিলে তোমালোকে বাকীকেইটা কুৱেশ্যন গোটেইকেইটা তোমালোকে বনাই লিখিব পাৰিবা। চ' তোমালোকে এবাৰ চেপ্টাৰটো মূল ভাৱটো পঢ়িবা, বা ইয়াত তোমালোকক মই কোনটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইকেইটা মই কৈয়ে দিছোঁ। তোমালোকে যদি সেইকেইটা পঢ়ি লোৱা তোমালোকে প্ৰায়ভাগ কুৱেশ্যন এনচাৰ ইজিলি কৰিব পাৰিবা। চ' তোমালোকে ভালকৈ সেইকেইটা চাই ল'বা। তাৰপিছত চোৱা, যখৰ পোৱালি সতে কাক কোনে চাই। এনচাৰ হ'ব চোৱা, এই পংক্তিটো কবি হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্তৰ কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে। অট্টালিকাৰ ওচৰত থকা বুঢ়া মানুহজনে কবিক কৈছিল যে সেই কুবেৰৰ মহলাত মানুহ নাথাকে, থাকে যখৰ পোৱালিৰ দৰে পূৰ্ণ স্বভাৱৰ মানুহ। তাত কোনেও কাকো মৰম আদৰ বা যত্ন নকৰে, আনকি মানুহ মৰিলে সৎকাৰ কৰিবলৈ কোনো নাথাকে। এই উক্তিটোৰ জৰিয়তে কবিয়ে আধুনিক মহানগৰীৰ কংক্ৰিটৰ অট্টালিকাবোৰত মানৱীয়তা আৰু আন্তৰিকতাৰ সম্পূৰ্ণ অভাৱ ঘটাৰ কথা প্ৰকাশ কৰিছে। চ' তোমালোকে এইটো এনচাৰ যদি পঢ়িছা তেনেহ'লে তোমালোকে নিজে গম পাবা ওপৰটো এনচাৰৰ লগতে এইটো এনচাৰ প্ৰায় মিল খায়। চ' তোমালোকে এইকেইটাৰ কবিতাটোৰ প্ৰথমতে তোমালোকে মূল ভাৱটো পঢ়িবা, মূল ভাৱটো তোমালোকে পঢ়িলে এনেকুৱা ধৰণৰ এনচাৰকেইটা বনাই লিখিব পাৰিবা। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কি দিছে, এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু। চ' সেইটো চোৱা কি হ'ব, এই পংক্তিটো কবি হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্তৰ কবিতাৰ পৰা লোৱা হৈছে। 25 বছৰ মূৰত কবিয়ে নঙলামুখৰ কুকুৰীকণা মানুহজনক এখন চখৰ অট্টালিকাৰ ওচৰত দেখিছিল। ঠাইডোখৰত নতুনকৈ গঢ়ি উঠা অট্টালিকাবোৰৰ বাবে পূৰ্বৰ পৰিৱেশ সম্পূৰ্ণ সলনি হৈছিল। বুঢ়া আৰু কোজা হৈ পৰা মানুহজনে কবিক চিনি নাপায়, তাত ভাড়াঘৰ নাপাব বুলি ক'লে আৰু সেই ঠাইখন কৃপণ যখৰ সতি সন্ততি থকা শান্তিহীন স্থান বুলি উল্লেখ কৰি অট্টালিকাৰ ভিতৰলৈ গুচি গ'ল। তাৰপিছত কবিয়ে হাবিৰ দৰে গঢ়ি উঠা সেই কংক্ৰিটৰ অট্টালিকাবোৰৰ মাজত মানুহজনক পুনৰ বিচাৰি নাপাই দুখেৰে উভতি আহিল। তাৰপিছত চোৱা খ, ইয়াত ভাষা বিষয়ক দিয়া হৈ আছে, কিছুমান গ্ৰামাৰৰ অংশ আছে। ঠিক আছে, চ' এইকেইটা চোৱা, প্ৰথমতে দিয়া আছে বিপৰীত শব্দ লিখা। বিপৰীত শব্দ লিখিব লাগে, কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ। ঠিক আছে, চ' চোৱা বিপৰীত শব্দ কি হ'ব, কেঁচা কি হ'ব, পকা, গধূলি পুৱা, পোহৰ অন্ধকাৰ, একেবাৰে ইজি হয়, শান্তি অশান্তি, ৰূপ অৰূপ। ঠিক আছে, ইজিকৈ দিয়া আছে এইকেইটা। তাৰপিছত চোৱা 10 নম্বৰ, এটাকৈ সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ মানে কি হয়, একে অৰ্থ বুজোৱা শব্দ। চ' কোনকেইটা লিখিব দিছে চোৱা, জোন, ঘৰ, চৰা, দাহ, উভতি, এইকেইটাৰ সমাৰ্থক শব্দ লিখিব লাগে। এনচাৰ হ'ব চোৱা, জোনৰ কি হ'ব, চন্দ্ৰ। তাৰপিছত ঘৰ, গৃহ, চৰা, অধিক, দাহ, সৎকাৰ। তাৰপিছত উভতি কি হ'ব, ঘূৰি। তাৰপিছত চোৱা নিৰৰ্থক শব্দ গঠন কৰা। ইয়াত হ'ব চোৱা, শান্তি, চিনাকি, সহায়, এইকেইটা কি কৰিব লাগে, চোৱা এনচাৰ হ'ব শান্তি, অশান্তি, চিনাকি, অচিনাকি, সহায়, অসহায়। তাৰপিছত চোৱা 12 নম্বৰ কুৱেশ্যন, নমস্কাৰ শব্দটো সন্ধি ভাঙিলে এনে হ'ব, নম যোগ কাৰ। এনেদৰে আন 4টা শব্দ লিখা। চোৱা আৰু এনেকৈ সন্ধি ভাঙি আৰু 4টা শব্দ লিখিব লাগে। ইয়াত চোৱা, পুৰস্কাৰ, পুৰ যোগ কাৰ, পুৰস্কাৰ, বহিযোগ কাৰ, বহিষ্কাৰ, তাৰপিছত তীৰ যোগ কাৰ, তিৰস্কাৰ, তাৰপিছত দুস্তুৰ, সেইটো হ'ব দুযোগ তৰ। ঠিক আছে, দুস্তৰ। এইকেইটা তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। চ' ষ্টুডেণ্টছ, এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নটোবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ সৰু এটা কমেণ্ট, এটা লাইক, এটা শ্বেয়াৰে মোক বহু পৰিমাণে অনুপ্ৰেৰণা যোগায়।
সো যদি তোমালোকে ভিডিওটো হেল্পফুল বুলি ভাবিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে ষ্টুডেণ্টছ তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা তাত সকলো ছাবজেক্টৰ সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চিৰিয়েল কৰি দিয়া থাকে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ